সমলৈ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল তেতিয়া ধুবুৰী লোকসভা সমষ্টিৰ পৰা হাজাৰ হাজাৰ মুছলমান জনসভাত অংশগ্ৰহণ কৰিছিল মোদীৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু তেতিয়াই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল সমষ্টিবাসীয়ে কৈছিল এবাৰ ধুবুৰীত বিজেপি ইন আজমল আউট কান্দি কান্দি মুছলমানৰ ভোট লয় বা ব্লেকমেইল কৰে সাংসদ বদৰুদ্দিন আজমলে এই অভিযোগ উত্থাপন কৰিছিল সমষ্টিবাসীয়ে আৰু মুছলমান সমাজে বদৰুদ্দিন আজমলক ধৰ্মগুৰু বুলি ভাবি ভুল কৰে আৰু এইবাৰ ধুবুৰীত বিজেপিকে আকোৱালি লোৱা হ'ব সাংসদ বদৰুদ্দিন আজমলক বিদায় দিয়া হ'ব বুলি অভিযোগ উত্থাপন কৰিছিল বা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু কি মন্তব্য কৰিছিল আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে সাংসদ বদৰুদ্দিন আজমলে এই মন্তব্য আছিল সমষ্টিবাসীৰ আজমলক ধৰ্মগুৰু বুলি ভাবি মুছলমান সম্প্ৰদায়ৰ লোকে ভুল কৰে ধুবুৰীত সংখ্যালঘু মুছলমানক প্ৰতাৰণা কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে আৰু এইবাৰ সংখ্যালঘু লোকে অৰ্থাৎ মুছলমান লোকে ভোট নিদিয়ে সাংসদ বদৰুদ্দিন আজমলক তাৰ বিপৰীতে বিজেপিক দিব ধুবুৰীত এইবাৰ আজমল আউট বিজেপি ইন আজমলক আৰু ভোট নিদিয়ে সংখ্যালঘু মুছলমান লোকে এই মন্তব্য সমষ্টিবাসীৰ ধৰ্মীয় আবেগ অনুভূতিৰে ভোট বিভাজন কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে আজমলৰ জৰা ফুকাৰ ৰাজনীতি আৰু নচলিব এই কথা উল্লেখ কৰা হৈছিল আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক ৰাজনীতি বাদ দিয়ক আৰু ব্যৱসায়ত মনোযোগ দিয়ক বুলি মন্তব্য কৰিছে সাংসদ আজমলক লৈ সমষ্টিবাসীৰ ক্ষোভ প্ৰকাশ পুনৰবাৰ উল্লেখ কৰিছোঁ 4 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসভাত অংশ ল'বলৈ আহিছিল ধুবুৰী সমষ্টিবাসী আহিছিল আৰু হাজাৰ হাজাৰ মুছলমানে মোদীৰ সভাত অংশ লৈ হুংকাৰ প্ৰদান কৰিছিল সাংসদ বদৰুদ্দিন আজমলক কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে বুলি আজমলে এই কথা অভিযোগ উত্থাপন কৰিছিল সমষ্টিবাসীয়ে আজমলক ধৰ্মগুৰু বুলি ভাবি মুছলমান সম্প্ৰদায়ৰ লোকসকলে ভুল কৰে আজমল ধৰ্মগুৰু নহয় ধুবুৰীত সংখ্যালঘু মুছলমানক প্ৰতাৰণা কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে দীৰ্ঘ দিনৰ পৰা প্ৰতাৰণা কৰি আহিছে বুলি কৈছে এইবাৰ সংখ্যালঘু মুছলমান লোকে বিজেপিক ভোট দিব বিজেপিক আকোৱালি ল'ব ধুবুৰীত এইবাৰ আজমল আউট বিজেপি ইন সমষ্টিবাসীয়ে দাবী কৰিছিল আজমলক আৰু ভোট নিদিয়ে সংখ্যালঘু লোকে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ ধৰ্মীয় আবেগ অনুভূতিৰে ভোট বিভাজন কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে আৰু আজমলৰ জৰা ফুকাৰ ৰাজনীতি আৰু নচলিব বুলি উল্লেখ কৰিছিল আৰু আজমলে ৰাজনীতি এৰি তেখেতে ব্যৱসায়ত মনোযোগ দিয়ক তেখেতে ব্যৱসায় কৰক এই আহ্বান জনাইছিল সাংসদ আজমলক লৈ সমষ্টিবাসীয়ে 4 ফেব্ৰুৱাৰীৰ দিনটোত ক্ষোভ প্ৰকাশ কৰিছিল 4 ফেব্ৰুৱাৰীত মোদীৰ জনসভাত অংশ ল'বলৈ আহিছিল ধুবুৰীবাসী আৰু হাজাৰ হাজাৰ মুছলমানে মোদীৰ সভাত অংশ লৈ এই হুংকাৰ প্ৰদান কৰিছিল সাংসদ বদৰুদ্দিন আজমলক যে এইবাৰ বিজেপিক আকোৱালি লোৱা হ'ব ধুবুৰীত বদৰুদ্দিন আজমলক বিদায় দিয়া হ'ব আৰু 4 ফেব্ৰুৱাৰীৰ দিনটোত ধুবুৰী সমষ্টিবাসীয়ে বদৰুদ্দিন আজমলক লৈ কি কৈছিল এই সন্দৰ্ভত আমাৰ সাংবাদিক হিমাংশু চহৰীয়াই কি প্ৰতিবেদন যুগুত কৰিছিল আৰু সেই দিনটোত সাংসদ বদৰুদ্দিন আজমলক লৈ কি কোৱা হৈছিল সমষ্টিবাসীৰ তৰফৰ পৰা সেই প্ৰতিবেদন পুনৰবাৰ আমি আগবঢ়াৰ চেষ্টা কৰিম আজমলৰ সমষ্টিৰ পৰা আপোনালোক আহিছে আজমলৰ দুৰ্গ ধুবুৰী কি কয় এবাৰ কি হ'ব আজমল এবাৰ নাপায় আজমলৰ কাম নাই আজমলৰ কাম নাই এবাৰ কিয় সকলোৱেতো কয় আজমলক নোৱাৰে বুলি আজমলৰ সভাত মানুহ বহুত হয় আজমলক নোৱাৰে বুলি নোৱাৰে মানুহক বাৰ ফাঁকি দি আছে উন্নয়ন কাম নকৰে এতিয়া কাম কৰা নাই আজমলে কৰা নাই কোনো কাম কৰা নাই আজমলেতো তাত ধাৰাভোগ কৰিছে ভালে ধাৰাভোগ কৰিছে কি হৈছে আজমলৰ ওপৰত কি হৈছে আপোনালোক আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা সেই খালখন খালেই ৰৈ গ'ল তাত নদী বান্ধাৰ কাম নহ'ল তেওঁ মুখে ভাষণ দিব পাৰে ধাৰাভোগ দিব পাৰে কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে ধৰ্মীয় আবেগ অনুভূতি হানি মানুহক গোমৰাহ কৰি ভোট বিভাজন কৰি আছে তেওঁ আমাক উন্নয়ন কৰা নাই আমাক সংখ্যালঘু অত্যাচিত অঞ্চল তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে সাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন সংখ্যালঘু দুখত আজমলে কন্দা দেখা যায় মিটিঙত গৈ আজমলে কান্দে সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে মানুহক তেওঁ এনেকৈ কান্দি ব্লেকমেইল কৰি থাকে
আৰু ধৰ্মীয় আৱেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দেয়, সকলে পাগল হৈ যায়। এই আমাৰ ধৰ্মগুৰু আহি গ'ল। আচলতে যে আমি ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয়, আমাৰ মেডিকেল কলেজ আছে। কিন্তু আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উমুকটো উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না। আজমলে MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এইবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এইবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অহাটো সময়ত 400খন ছিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কয়, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SC IS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মিটিঙত কয়। আপোনালোকৰ মানুহে তাত হাত চাপৰি বজায় ধুবুৰী লোকসভা সমষ্টিত। কথাৰ উত্তৰ মই দি আছোঁ। বোৰকা আৰবীয় সভ্যতা সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ এটা গঠন কৰিবলৈ হ'লে তাৰ সভ্যতা সংস্কৃতিৰ প্ৰয়োজন আছে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ বোৰকা নাই, আমি হিজাব পিন্ধো। গতিকে বোৰকা নহয়, আমি স্বাধীনতা ৰক্ষা কৰিহে ময়ো এজন সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহ, মুছলিম মানুহ। গতিকে মোৰ আই মাতৃও হিজাব পিন্ধে। হিজাব তেনেকুৱা নহয় যে বোৰকা পিন্ধিব লাগিব। স্বাধীনতা বজাই ৰাখি নিজৰ গোপন অংগখিনি ঢাকি ৰাখি সেইখিনিহে আমাৰ হিজাব। গতিকে তেখেতসকলে যেনেকুৱাকৈ বোৰকা কৰি আছে, সেয়া হ'ল আৰবীয় সভ্যতা সংস্কৃতি। গতিকে সেইটো আৰবত চলিব, ভাৰতবৰ্ষত নহয়। এবাৰ আজমল বিদায় টাটা। ধুবুৰী লোকসভা সমষ্টি আজমলৰ সমষ্টিৰ পৰা আপোনালোক আহিছে, আজমলৰ দুৰ্গ ধুবুৰী। কি কয় এইবাৰ কি হ'ব? আজমল এবাৰ নাপায়, আজমলৰ কাম নাই। আজমলৰ কাম নাই এবাৰ। কিয়? সকলোৱেতো কয় আজমলক নোৱাৰে বুলি, আজমলৰ সভাত মানুহ বহুত হয়, আজমলক নোৱাৰে বুলি। নোৱাৰে, মানুহক বাৰ ফাঁকি দি আছে, উন্নয়ন কাম নকৰে। এতিয়া কাম কৰা নাই আজমলে? কৰা নাই, কোনো কাম কৰা নাই। আজমলেতো তাত ধাৰাভোগ কৰিছে, ভালে ধাৰাভোগ কৰিছে। কি হৈছে আজমলৰ ওপৰত? কি হৈছে আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা, সেই খালখন খালেই ৰৈ গ'ল, তাত নদী বান্ধাৰ কাম নহ'ল। তেওঁ মুখে ভাষণ দিব পাৰে, ধাৰাভোগ দিব পাৰে, কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে। ধৰ্মীয় আৱেগ অনুভূতি হানি মানুহক গুমৰাহ কৰি ভোট বিভাজন কৰি আছে। তেওঁ আমাক উন্নয়ন কৰা নাই। আমাক সংখ্যালঘু অত্যাচিত অঞ্চল, তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে, এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে চাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন। সংখ্যালঘুৰ দুখত আজমলে কন্দা দেখা যায়, মিটিঙত গৈ আজমলে কান্দে। সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে। মানুহক তেওঁ এনেকৈ কান্দি ব্লেকমেইল কৰি থাকে আৰু ধৰ্মীয় আৱেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দেয়, সকলে পাগল হৈ যায়। এই আমাৰ ধৰ্মগুৰু আহি গ'ল। আচলতে যে আমি ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা আমি বঞ্চিত হৈ আছোঁ। কাৰণ এজন যোগ্য ব্যক্তিহে যোগ্য স্থানত গৈ আমাৰ সমষ্টিৰ কাৰণে উন্নয়ন কৰিব পাৰিব। তেওঁ যি ব্যৱসায় কৰি আছে, তেওঁক ব্যৱসা কৰিবলৈ দিয়ক, আৰবত গৈ আঁতৰ বেচিবলৈ দিয়ক, সেইখিনি তাত ভাল আছে। তেওঁ ভাল ইনষ্টিটিউট চলাই আছে, সেইখিনি ভাল আছে। কিন্তু ৰাজনীতিত আহিব নালাগিছিল। কাৰণ ৰাজনীতিত আহিলে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব, নিজৰ পকেটৰ নহয়। কি কয় আজমলে জৰা ফুকা পানী দিয়ে, আজমলৰ পানী লৈ বেমাৰ ভাল হয় বুলি কয় মানুহে। নাই, এইটো সম্পূৰ্ণৰূপে মিছা কথা। এইটো কোনো ধৰণেও সত্য নহয়। আমি জৰা ফুকা কেতিয়াবাৰ পৰা এৰি দিছোঁ। আমি এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ।
গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয় আমাৰ মেডিকেল কলেজ আছে। কিন্তুতো আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উমুকটো উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না। আজমলে MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এইবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এইবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অহাটো সময়ত 400খন ছিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কয়, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SCS IS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মিটিঙত কয়। আপোনালোকৰ মানুহে তাত হাত চাপৰি বজায় ধুবুৰী লোকসভা সমষ্টিত। কথাৰ উত্তৰ মই দি আছোঁ। বোৰকা আৰবীয়া সভ্যতা সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ এটা গঠন কৰিবলৈ হ'লে তাৰ সভ্যতা সংস্কৃতিৰ প্ৰয়োজন আছে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ বোৰকা নাই, আমি হিজাব পিন্ধো। গতিকে বোৰকা নহয়, আমি স্বাধীনতা ৰক্ষা কৰিহে ময়ো এজন সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহ, মুছলিম মানুহ। গতিকে মোৰ আই মাতৃও হিজাব পিন্ধে। হিজাব তেনেকুৱা নহয় যে বোৰকা পিন্ধিব লাগিব। স্বাধীনতা বজাই ৰাখি নিজৰ গোপন অংগখিনি ঢাকি ৰাখি সেইখিনিহে আমাৰ হিজাব। গতিকে তেখেতসকলে যেনেকুৱাকৈ বোৰকা কৰি আছে, সেয়া হ'ল আৰবীয়া সভ্যতা সংস্কৃতি। গতিকে সেইটো আৰবত চলিব, ভাৰতবৰ্ষত নহয়। এবাৰ আজমল বিদায় টাটা। ধুবুৰী লোকসভা সমষ্টি আজমলৰ সমষ্টিৰ পৰা আপোনালোক আহিছে। আজমলৰ দুৰ্গ ধুবুৰী, কি কয় এইবাৰ কি হ'ব? আজমল এবাৰ নাপায়, আজমলৰ কাম নাই। আজমলৰ কাম নাই এবাৰ। কিয়? সকলোৱেতো কয় আজমলক নোৱাৰে বুলি, আজমলৰ সভাত মানুহ বহুত হয়, আজমলক নোৱাৰে বুলি। নোৱাৰে মানুহক বাৰ ফাঁকি দি আছে, উন্নয়ন কাম নকৰে। এতিয়া কাম কৰা নাই আজমলে? কৰা নাই, কোনো কাম কৰা নাই। আজমলেতো তাত ধাৰাভোগ কৰিছে, ভালে ধাৰাভোগ কৰিছে। কি হৈছে আজমলৰ ওপৰত? কি হৈছে আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা, সেই খালখন খালেই ৰৈ গ'ল, তাত নদী বান্ধাৰ কাম নহ'ল। তেওঁ মুখে ভাষণ দিব পাৰে, ধাৰাভোগ দিব পাৰে, কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে। ধৰ্মীয় আৱেগ অনুভূতি হানি মানুহক গুমৰাহ কৰি ভোট বিভাজন কৰি আছে। তেওঁ আমাক উন্নয়ন কৰা নাই। আমাক সংখ্যালঘু অত্যাচিত অঞ্চল, তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে, এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে চাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন। সংখ্যালঘুৰ দুখত আজমলে কন্দা দেখা যায়, মিটিঙত গৈ আজমলে কান্দে। সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে। মানুহক তেওঁ এনেকৈ কান্দি ব্লেকমেইল কৰি থাকে আৰু ধৰ্মীয় আৱেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দেয়, সকলোৱে পাগল হৈ যায়। এই আমাৰ ধৰ্মগুৰু আহি গ'ল। আচলতে যে আমি ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা আমি বঞ্চিত হৈ আছোঁ। কাৰণ এজন যোগ্য ব্যক্তিহে যোগ্য স্থানত গৈ আমাৰ সমষ্টিৰ কাৰণে উন্নয়ন কৰিব পাৰিব। তেওঁ যি ব্যৱসায় কৰি আছে, তেওঁক ব্যৱসা কৰিবলৈ দিয়ক, আৰবত গৈ আঁতৰ বেচিবলৈ দিয়ক, সেইখিনি তাত ভাল আছে। তেওঁ ভাল ইনষ্টিটিউট চলাই আছে, সেইখিনি ভাল আছে। কিন্তু ৰাজনীতিত আহিব নালাগিছিল। কাৰণ ৰাজনীতিত আহিলে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব, নিজৰ পকেটৰ নহয়। কি কয় আজমলে জৰা ফুকা পানী দিয়ে, আজমলৰ পানী লৈ বেমাৰ ভাল হয় বুলি কয় মানুহে। নাই, এইটো সম্পূৰ্ণৰূপে মিছা কথা। এইটো কোনো ধৰণেও সত্য নহয়। আমি জৰা ফুকা কেতিয়াবাৰ পৰা এৰি দিছোঁ। আমি এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয় আমাৰ মেডিকেল কলেজ আছে। কিন্তুতো আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উমুকটো উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না।
আজমল MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এইবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এইবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অহাটো সময়ত 400খন ছিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কয়, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SC SIS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনে